নমস্কাৰ প্ৰিয় দৰ্শকসকল 8 এপ্ৰিল তাৰিখে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ মীন ৰাশি আৰু ৰেৱতী নক্ষত্ৰত হ'বলৈ গৈ আছে। ভাৰতীয় সময় অনুসৰি 8 এপ্ৰিল সোমবাৰৰ দিনা ৰাত্ৰি 9:12 পৰা 2:22 সূৰ্যগ্ৰহণ চলি থাকিব। যদিও ৰাত্ৰিৰ ভাগত এই গ্ৰহণ হ'ব ভাৰতত অদৃশ্য হ'ব, তথাপি যিহেতু এই সূৰ্যগ্ৰহণ বিশ্ব ব্ৰহ্মাণ্ডীয় ঘটনা, গতিকে ৰাশিসমূহৰ ওপৰত আৰু পৃথিৱীৰ ওপৰত ইয়াৰ প্ৰভাৱ যথেষ্ট থাকিব। অৱশ্যে ৰাত্ৰি 11:47 এই গ্ৰহণ সম্পূৰ্ণভাৱে সূৰ্য গ্ৰসিত হৈ পৰিব। গতিকে সম্পূৰ্ণ মধ্য সময়খিনি হৈছে 11:47। গতিকে আজি আমি আপোনালোকক কিছুমান এনে নিয়মৰ বিষয়ে জনাম, যি নিয়ম যদি আপুনি পালন নকৰে তেতিয়াহ'লে ঘৰত দৰিদ্ৰতাই দেখা দিয়ে। গতিকে এনে কিছুমান এক সৰু নিয়মৰ বিষয়ে জনাম, যিকেইটা নিয়ম যদি আপুনি পালন কৰে ঘৰত কেতিয়াও আপোনাৰ ধন সম্পত্তিৰ অভাৱ নহয় আৰু মা লক্ষ্মী দেৱীৰ কৃপাত আপোনাৰ ঘৰত ধন ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকিব। গতিকে যদি আপোনালোকে অৱশ্যে এই গ্ৰহণৰ প্ৰভাৱত ৰাশিসমূহৰ ওপৰত কি ফলাফল পৰিব সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত এণ্ড স্ক্ৰীনত অন্য এটা ভিডিঅ'ৰ লিংক দিয়া থাকিব, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব। আজি আমি তুলসী গছত এনে কি নিয়ম এই সূৰ্যগ্ৰহণৰ দিনা কৰিব লাগে সেই বিষয়ে জনাম। তুলসী হৈছে হিন্দু মান্যতা অনুসৰি অতি পবিত্ৰ গছ। গংগাৰ দৰে এই পবিত্ৰ তুলসী গছ যদি ঘৰত নিয়ম নীতি মানি চলা নাযায়, তেতিয়াহ'লে ঘৰৰ পৰা ক্ৰমান্বয়ে সেই গছ নোহোৱা হৈ পৰে, নতুবা মৰহি যাব ধৰে। শাস্ত্ৰত উল্লেখ আছে অৱশ্যে তুলসী গছ যদি ঘৰত থাকে তেতিয়াহ'লে মা লক্ষ্মীয়েও সেইখন ঘৰত বসতি কৰে। কিন্তু তুলসী গছ যেতিয়াই কোনো এখন ঘৰত মৰহি যাব ধৰে তেতিয়াই সেয়া অশুভ সংকেত বুলি শাস্ত্ৰত উল্লেখ আছে। যদি তুলসী গছ ঘৰৰ পৰা অকস্মাত মৰহি যাব ধৰিছে তেতিয়াহ'লে মা লক্ষ্মী দেৱী আপোনাৰ ঘৰৰ পৰা লাহে লাহে নোহোৱা হ'ব ধৰিব। অৱশ্যে আৰ্থিক দিশৰ পৰাও ঘৰত তুলসী গছ থকাটো অত্যন্ত লাভদায়ক। কিন্তু এই তুলসী গছ সূৰ্যগ্ৰহণৰ দিনা আপুনি কি কৰিলে তুলসী গছৰ শুভতা লাভ কৰিব পাৰিব, গতিকে সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক। সূৰ্যগ্ৰহণত তুলসী গছত পৰিবলগীয়া অশুভ প্ৰভাৱৰ পৰা কেনেকৈ তুলসী গছক ৰক্ষা কৰিব পাৰি, কেনেকৈ কি নিয়ম আছে যি নিয়মে তুলসী গছক এই সূৰ্যগ্ৰহণৰ পৰা ৰক্ষা কৰিব পাৰিব। কিয়নো তুলসী গছৰ ওপৰত অতি সোনকালে সূৰ্যগ্ৰহণৰ প্ৰভাৱ নতুবা চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰে। লগতে ঘৰখনত কেনেকৈ আপুনি মা লক্ষ্মী দেৱীৰ বসতি স্থান কৰি ৰাখিব পাৰিব সেই বিষয়েও জানিব পাৰিব। প্ৰথমতে হৈছে গ্ৰহণৰ সময়ত কেতিয়াও তুলসী গছ স্পৰ্শ নকৰিব। তুলসী গ্ৰহণ লগাৰ আগতে আপুনি তুলসী গছৰ পৰা তুলসী পত্ৰ ছিঙি আনি আপুনি ঘৰত ৰাখিব পাৰে, কিন্তু গ্ৰহণৰ সময়ত কেতিয়াও তুলসী গছ স্পৰ্শ নকৰিব। গ্ৰহণৰ প্ৰভাৱত তুলসী গছৰ যি ঔষধীয় গুণাগুণ থাকে সেই গুণাগুণবোৰ নোহোৱা হৈ পৰে আৰু তুলসী গছত যি দৈৱীয় শক্তি থাকে সেই শক্তিসমূহো গ্ৰহণৰ প্ৰভাৱত লাহে লাহে নোহোৱা হ'ব ধৰে সেই ৰাত্ৰিৰ ভাগত। কিন্তু যিকোনো সূৰ্য নতুবা চন্দ্ৰগ্ৰহণৰ সময়ত যি বিশ্ব ব্ৰহ্মাণ্ডৰ দৈৱীয় শক্তি থাকে সেই দৈৱীয় শক্তিবোৰ কিছু দুৰ্বল হৈ পৰে, আপোনালোকসকলে নিশ্চয় জানে। গতিকে গ্ৰহণৰ সময়ত সদায় তুলসী গছজোপা আপুনি সূতাৰ কাপোৰেৰে ঢাকি ৰাখিব। এনে কৰিলে তুলসী গছৰ যি দৈৱীয় শক্তি সেই শক্তি ঘৰখনত বাৰ্তি থাকিব আৰু মা লক্ষ্মী দেৱীৰ কৃপাত ঘৰখনত সদায় ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বৃদ্ধি পাই গৈ থাকিব। কিন্তু যদি আপুনি তেনেধৰণৰ কোনো কাম নকৰে, লাহে লাহে আপোনাৰ ঘৰৰ পৰা কিছু ধনৰ অভাৱে দেখা দিব, বিভিন্ন ক্ষেত্ৰত আপোনাৰ অসুবিধা আহি পৰিব। গতিকে যিমান পাৰে ৰাত্ৰিৰ ভাগত যি সূৰ্যগ্ৰহণ হ'ব সেই সূৰ্যগ্ৰহণৰ সময়ত তুলসী গছজোপা আপুনি ঢাকি ৰাখিব। আশা কৰিছোঁ মা লক্ষ্মী দেৱীৰ কৃপাত সকলোৰে ঘৰত ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বৃদ্ধি পাই গৈ থাকিব আৰু এনেদৰে আপোনালোকৰ ঘৰখন সুখময় হৈ পৰিব। গতিকে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ।
ধন্যবাদ।